আমি যোৱা 11 তাৰিখৰ পৰা আমাৰ আন্দোলন চলাই আছো আমাৰ ষ্টেট কমিটিৰ নিৰ্দেশ অনুসৰি। একচুৱেলি আমি যোৱা 2 বছৰ আগত এবাৰ আমি আন্দোলনত বহিছিলোঁ। তেতিয়া আমাৰ গভৰ্ণমেণ্টে আমাৰ এটা আশ্বাস দিছিল যে আমাৰ দাবীগুলো মানি নিব কাৰণে। একচুৱেলি আমাৰ দাবী আছিল যে আমাৰ হেৰি ইকুৱেল ৱৰ্ক ইকুৱেল পে, এইটো আমি যেনেকুৱা যে হিচাপত আমি কাম কৰি থাকোঁ সেই হিচাপত আমি মানে চেলাৰিটো নাপাওঁ মানে। আৰু যেটো আমি পাওঁ এইটো দেখানি মানে আমাৰ পৰিয়াল চলোৱাটো আজিকালি যেনেকুৱা মানে এই প্ৰাইচ ইনক্ৰিপশ্যন হৈছে আৰু কষ্টকৰ হয় আমাৰ। সেকেন্ড হ'ল আমাৰ এইটো যে আমাৰ জব সিকিউৰিটিটো। আমাৰ জব সিকিউৰিটি আমি 15 বছৰ 16 বছৰ পৰা মানে আমি কন্ট্ৰেক্টৰ কাম কৰি আহিছোঁ, কিন্তু আমাৰ কেইদিনলৈ আমাৰ জবটো সিকিউৰ আছে আমি নাজানো। কিন্তু আমি ভাবিছোঁ যে আমাৰ 60 ইয়াৰলৈ যদি আমাৰ কন্ট্ৰেক্টৰ ষ্টাফবিলাকক যদি জব সিকিউৰিটি দিয়ে এইটো মানে বিচাৰিছোঁ। আৰু আমাৰ কেইটামান দাবী আছে, যেনেকুৱা আমাৰ HR পলিচি লাগু কৰাৰ কাৰণে আৰু আছে আমাৰ দাবী। এইটো কাৰণে মানে আমি ধৰ্মঘাটৰ অৱস্থানত বহিছোঁ আৰু গভৰ্ণমেণ্টত আমি মানে এইটো অনুৰোধ কৰি আছোঁ যে আমাৰ অসমৰ মানে CM ছাৰক আমি অনুৰোধ জনাই আছোঁ যে যেনেকুৱা বেলেগ ডিপাৰ্টমেণ্টত কন্ট্ৰেক্টৰ ষ্টাফৰ যেনেকুৱা ফেচিলিটি দিছে মানে গভৰ্ণমেণ্টৰ, সেইটো আমি ধন্যবাদ জনাইছোঁ। এনেকুৱা ইয়াৰ নিচিনাই মানে আমাৰ PNRD ষ্টাফৰো মানে চেম নিচিনা মানে আমাৰ এইটো ফেচিলিটিটো দিয়ে, সেইটো কাৰণে মানে আমি বহিছোঁ। কেইদিন ধৰি চলি আছে আপোনালোকৰ? মানে যোৱা 11 তাৰিখৰ পৰা চলি আছে আৰু শেষ কেই তাৰিখ হ'ব এইটো আমি নাজানো। মানে এতিয়ালৈ মানে 19লৈ মানে আমাৰ এইটো আছে, এটা কৰ্মসূচী আছে। তাৰপিছত মানে যদি আমাৰ ষ্টেট কমিটি আৰু যদি গভৰ্ণমেণ্টে কোনো আশ্বাস নিদিয়ে তেনেহ'লে তাৰপিছত বেলেগ আমি ডিচিশ্যন ল'ম, কি কৰোঁ ভাবি চিন্তি চাওঁ।